Guys, welcome to EduSem. আজিৰ এই ভিডিঅ'খনত ডিছকাছ কৰিম মাউণ্টেইন পাছেছ অফ ইণ্ডিয়া, যোনটো ভেৰি ইম্পৰ্টেণ্ট টপিক হয় ফৰ আপকামিং এক্সামছ। চ' মাউণ্টেইন পাছ অৰ্থটো কি হয়? মাউণ্টেইন পাছ ইজ এ নেভিগেবল ৰুট থ্ৰু মাউণ্টেইন ৰেঞ্জ অৰ অভাৰ এ ৰিজ। চ' এনেকৈ যদি দুটা মাউণ্টেইন আছে, ৰেঞ্জ আছে, ইয়াৰ মাজত যোনটো গেপ আছে, গেপটোক আমি কি বুলি কওঁ? পাছ। এই পাছখন ইউজ কৰি ট্ৰেভেল কৰিব পাৰি, ঠিক আছে? ইট প্ৰভাইডছ এন ইজি ৰুট টু ট্ৰেভেল থ্ৰু মাউণ্টেইন ৰেঞ্জেছ। তো ক'ব পাৰি যে পাছ মানে কি? ইট লিংকছ টু মাউণ্টেইন ৰেঞ্জেছ, ঠিক আছে? এতিয়া মাউণ্টেইন পাছৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হয়? চ' ছাপ'জ কুৱেশ্যনত দিয়া থাকিব মাউণ্টেইন পাছ এটা নাম দিয়া থাকিল, ঠিক আছে? যেনেকৈ ছাপ'জ খাৰডুংলা, তাৰপিছত সুধিব যে এইখন কোনটো ষ্টেটত বা কোনটো ইউনিয়ন টেৰিটৰীত লোকেটেড আছে। তাৰপিছত এটা কুৱেশ্যন কি হ'ব পাৰে? কোনটো ৰেঞ্জত আছে? আমাৰ মাউণ্টেইন হিমালয়ান ৰেঞ্জখিনি আছে, যেনেকৈ লাডাখ ৰেঞ্জ, জাংস্কাৰ ৰেঞ্জ, এইবোৰ কোনটো ৰেঞ্জত পৰে? এনেকুৱা কুৱেশ্যনত দি দিব খাৰডুংলা কোনটো ৰেঞ্জত পৰে। বা এনেকুৱা কুৱেশ্যন সোধা হয় কোন দুটা প্লেচক কানেক্ট কৰি আছে, বা কোন দুটা মাউণ্টেইন ৰেঞ্জক কানেক্ট কৰি আছে, ঠিক আছে? বা কোন দুটা কাণ্ট্ৰিক কানেক্ট কৰি আছে কোনটো পাছে। বা কেতিয়াবা যদি ইম্পৰ্টেণ্ট কিবা ইনফৰ্মেশ্যন তাৰ লগত জড়িত থাকে, যেনেকৈ ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল পাছ কোনটো হয়, সেনেকুৱা সুধিব পাৰে। বা টানেল কিবা এটা বনোৱা হৈছে, কোনটো এইখন টানেল কোনটো পাছত আছে, তেনেকুৱা কুৱেশ্যনখিনি সুধিব পাৰে। তো বিফ'ৰ ষ্টাৰ্টিং আমি চাই লওঁ যে কোনকেইটা ষ্টেটছ আমি চাব লাগিব। তো ফাৰ্ষ্ট আমি ডিভাইড কৰি লওঁ যে নৰ্দাৰ্ণ ইণ্ডিয়াত পাৰ্টটো চাম, কাৰণ বেছিভাগ পাছেছ আমাৰ নৰ্থ ইণ্ডিয়াতে আছে, কাৰণ হিমালয়াছ নৰ্থ ইণ্ডিয়াত আছে, ঠিক আছে? নৰ্থ ইণ্ডিয়া আৰু নৰ্থ ইষ্ট ইণ্ডিয়াত আছে। তো নৰ্থ ইণ্ডিয়াত আমাৰ বেচিকেলি 4টা ষ্টেটৰ ইউনিয়ন টেৰিটৰী আহে, 2টা ইউনিয়ন টেৰিটৰী, 2টা ষ্টেট। তো লাডাখ আৰু জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰী এণ্ড হিমাচল প্ৰদেশ এণ্ড উত্তৰাখণ্ড, ঠিক আছে? আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কি আহে? ছিকিম আৰু অৰুণাচল প্ৰদেশ। ছিকিমৰ ওপৰত 2টা পাছ আছে, নাথুলা জিলাত বহুত কুৱেশ্যন দেখা গৈছে আমাৰ অসমৰ এক্সামখিনিত। আৰু কিছুমান ষ্টেটছ আছে য'ত আৰু কেইটামান ইম্পৰ্টেণ্ট পাছেছ আছে, যেনেকৈ ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কেৰালা, ঠিক আছে? ইয়াত মহাৰাষ্ট্ৰ আৰু কেৰালা কি হয়? ৱেষ্টাৰ্ণ ঘাটছত পৰে, ঠিক আছে? এতিয়া আমি এটা ষ্টেটৰ বা ইউনিয়ন টেৰিটৰী এটাকৈ চাওঁ। যেতিয়া আমি মাউণ্টেইন পাছৰ ওপৰত পঢ়িম, লাডাখ এটা চাব যে লাডাখ ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ লাডাখত বহুতকেইটা পাছেছ আছে আৰু ভেৰি ইম্পৰ্টেণ্ট পাছেছ আছে, ঠিক আছে? যেনেকৈ আমাৰ ইম্পৰ্টেণ্ট কি ষ্টাডি কৰিব লাগিব? খাৰডুংলা, জজিলা, পেঞ্চিলা, লানাকলা, অলমষ্ট গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়, যোনকেইটা ইয়াত আমি দিছোঁ। আৰু পাছেছ আছে, কিন্তু এইকেইটা বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? চাংলাটো আছে, ইমান ইম্পৰ্টেণ্ট নহয়, তথাপিও কুৱেশ্যনত কেতিয়াবা সুধি দিয়ে, লোকেশ্যনটো বেছি সোধে, ঠিক আছে? ইয়াতে আৰু এখন পাছ আছে, এখন আমি ডিছকাছ কৰিম। তো প্ৰথম যদি আমি খাৰডুংলা চাওঁ, ৰেঞ্জ হিচাপে চাওঁ, যদি প্ৰথমটো চাব, এইটো লাডাখ ৰেঞ্জ হয়, ঠিক আছে? লাডাখ ৰেঞ্জ, হিমালয় লাডাখ ৰেঞ্জ, ইয়াতে আছে লাডাখ ৰেঞ্জত খাৰডুংলা, ঠিক আছে? তো প্ৰথম কুৱেশ্যনৰ আহি গ'ল কি? খাৰডুংলা কোনটো ইউনিয়ন টেৰিটৰীত আছে বা কোনটো ষ্টেটত আছে? তেতিয়া আমাৰ এনচাৰটো কি হ'ব? লাডাখ। দেন কোনটো ৰেঞ্জত আছে, কোনটো মাউণ্টেইন ৰেঞ্জত পৰে? তেতিয়া আমাৰ এনচাৰটো কি হ'ব? লাডাখ ৰেঞ্জত আছে, ঠিক আছে? এই খাৰডুংলাটো ইমান ইম্পৰ্টেণ্ট কিয় হয়? আৰু এটা কথা, এই লা ৱৰ্ডটোৰ অৰ্থ কি? এইটো মানে পাছ। তো বেছিভাগ চাব বহুতখিনি পাছেছৰ ওপৰত মানে লা ৱৰ্ডটো লগোৱা থাকে। লা ৱৰ্ডটো কি হয়? লা ৱৰ্ডৰ বেছিকেলি মানে তিব্বতীয়ান লেংগুৱেজত কি হয়? পাছ, ঠিক আছে? অ'কে। চ' খাৰডুংলাটো ইমান ইম্পৰ্টেণ্ট কিয় হয়? কাৰণ এইখন লে আৰু চিয়াচিন গ্লেছিয়াৰক কানেক্ট কৰে, ঠিক আছে? লে আৰু চিয়াচিন গ্লেছিয়াৰক কানেক্ট কৰে। চিয়াচিন গ্লেছিয়াৰত আমাৰ আৰ্মি বেছত ইয়াৰে পৰা চব ছাপ্লাইজখিনি দিয়া হয়, ঠিক আছে? এইটো ৰুটেই ইউজ কৰে। আৰু এইখন খাৰডুংলাখন ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট মটৰেবল পাছ হয়, ছেকেণ্ড হায়েষ্ট মটৰেবল পাছ। আগত কেইদিনমান আগতলৈকে এইটো ৱৰ্ল্ডৰ হায়েষ্টে আছিলে, বিলিভ কৰা আছিল ৱৰ্ল্ডৰ হায়েষ্ট হয়, 18,380 ফিট এবভ চি লেভেল, ঠিক আছে? বৰ্তমান যোনটো ৱৰ্ল্ডৰ হায়েষ্ট, এইটো ক'ত আছে? ইয়াত আছে, এইটো চাওক, এইখন ইয়াতে এটা পাছ আছে বুলি কৈছিলোঁ নহয়, এইটো হয় উমলিংলা। এইখন উমলিংলাখন 19,024 ফিট এবভ চি লেভেল। এইটো ইভেন হায়াৰ দেন দ্য এভাৰেষ্ট বেছ কেম্প হয়। যিহেতু ইয়াত হাৱা বহুত পাতল হয়, অক্সিজেন বিৰাট কম থাকে, ইয়াতে ইণ্ডিয়ান আৰ্মিয়ে জেগাই জেগাই অক্সিজেন কেম্প বা অক্সিজেন কেফে ইনষ্টল কৰিছে, ঠিক আছে? তো এনেকুৱা যদি কেতিয়াবা কুৱেশ্যন হয় ৱৰ্ল্ডৰ হায়েষ্ট অক্সিজেন কেফে ক'ত আছে,
এইটো উমলিংলা টপত আছে, উমলিংলা টপ কিমান হাইটত 19,024 ফিট। আৰু এখন পাছ বনোৱা হৈ আছে, এতিয়ালৈকে হোৱা নাই, কনষ্ট্ৰাক্ট কৰা গৈ আছে, মিগলা বুলি, মিগলা পাছ যোনটো আছে তাতে বনোৱা হৈ আছে 19,400 ফিট হাইটত, ঠিক আছে। যেতিয়া কমপ্লিট হৈ যাব, এৰাউণ্ড 64 কিলোমিটাৰ লেন্থ হয় সেই পাছখন, যেতিয়া কমপ্লিট হৈ যাব এখন কি হ'ব তেতিয়া ৱৰ্ল্ডৰ হায়েষ্ট মটৰেবল পাছ হ'ব তেতিয়া, ঠিক আছে। এতিয়া নেক্সট আমি জাংস্কাৰ ৰেঞ্জৰ চাওঁ এইখিনি, ঠিক আছে। এতিয়া জাংস্কাৰ ৰেঞ্জত প্ৰথম কি হয়, জজিলা ইম্পৰ্টেণ্ট হয়। এইটো জজিলাটো কি ইম্পৰ্টেণ্ট, এইটো কাৰ্গিল আৰু লেক কানেক্ট কৰে, ঠিক আছে। কাৰ্গিল এণ্ড লে, কাৰ্গিল আৰু লেখনো মনত থ'ব, জজিলা কানেক্টছ কাৰ্গিল উইথ লে। জজিলা এখন পাৰ্ট অফ NH1 হয়, ঠিক আছে, যোনটো কাশ্মীৰ আৰু লাডাখত আছে NH1। আৰু NH1খন নৰ্দাৰ্ণ মষ্ট ইষ্ট ৱেষ্ট হাইৱে ইন ইণ্ডিয়া হয়, ঠিক আছে, ঠিক আছে। এইটো কোনটো ৰেঞ্জত পৰে, জাংস্কাৰ ৰেঞ্জত। নেক্সটটো আছে পেঞ্চিলা, এইখনো ইম্পৰ্টেণ্ট, এইটো এটা কুৱেশ্যনে সোধা হয়, পেঞ্চিলাক কি বুলি কোৱা হয়, পেঞ্চিলাক গেটৱে টু জাংস্কাৰ। তো এনেকৈ সুধি দিব পাৰে কোনখন পাছক আমি গেটৱে টু জাংস্কাৰ বুলি কওঁ, তোমাৰ এনচাৰটো কি হ'ব, পেঞ্চিলা। খাৰডুংলা হৈ গ'ল, জজিলা হ'ল, পেঞ্চিলা হ'ল, উমলিংলাও হৈ গ'ল, ঠিক আছে। এতিয়া ইয়াতে লাডাখ ৰেঞ্জৰ চাংলা যোনটো আছিল, চাংলাটো কি হয়, একচুৱেলি মিনিং হয় নৰ্দাৰ্ণ পাছ, নৰ্দাৰ্ণ পাছ, ঠিক আছে। আমি কাৰাকোৰাম ৰেঞ্জৰখিনি চাই লওঁ, ঠিক আছে। এইকেইটা বেছিভাগ ডিছপিউটেড টেৰিটৰিতে আছে, পাকিস্তান অকুপাইড কাশ্মীৰ, ঠিক আছে। ইয়াত আছে কাৰাকোৰাম ৰেঞ্জ, এইটো হিমালয়া নহয়, কাৰাকোৰাম ৰেঞ্জটো হিমালয়ৰ লগত হিমালয়ান ৰেঞ্জত বুলি নকয়, ঠিক আছে। এইটো বেলেগ ৰেঞ্জ হয় কাৰাকোৰাম ৰেঞ্জ। তো ইয়াত প্ৰথম পাছটো কি আছে, মিনটাকা পাছ। মিনটাকা পাছটো কি হ'ব চাব, যাতে ট্ৰাই জাংচনত আছে ইণ্ডিয়া, আফগানিস্তান আৰু চাইনা। ইয়াত আছে আফগানিস্তান, ইয়াত আছে চাইনা, এইটো ইণ্ডিয়া, এইটো ট্ৰাই বৰ্ডাৰ পইণ্টত আছে, ঠিক আছে। মিনটাকা পাছ, মিনটাকা মানে 1000 গোটছ, ঠিক আছে। নেক্সট কি হয়, অঘিল পাছ। অঘিল পাছটো ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াতে কি আছে, এটা মাউণ্টেইন পিক আছে, নাম হয় K2, K2 মানে গডৱিন অষ্টিন, যোনটো কি হয় ৱৰ্ল্ডৰ ছেকেণ্ড হায়েষ্ট পিক হয়। ইয়াৰে নৰ্থত কি আছে, অঘিল পাছ। নেক্সটটো কি আছে, কাৰাটাকলা, বহুত বেছি ইম্পৰ্টেণ্ট নহয়, তথাপিও কি হয় এখন ইয়াতে ইম্পৰ্টেণ্ট কিয় হয়, কাৰণ ইয়াতে এটা কুৱেশ্যন সুধি দিব পাৰে, এনচিয়েণ্ট চিল্ক ৰুটৰ ওপৰত এখন এটা ৰাস্তা আছিল ইয়াতে, চিল্ক ৰুটৰ এটা বৰ্ডাৰ ট্ৰেডিং পইণ্ট আছিল চাইনাৰ লগত, ঠিক আছে। তাৰপিছত চাব যে এই লানাকলাটো বিৰাট ইম্পৰ্টেণ্ট হয়, এইখনৰ ডিছপিউটেড এৰিয়াত আছে, এইখিনি এৰিয়াত কি আছে, আকচাই চিন, ঠিক আছে। তো এইখন কি কৰে, লাডাখ আৰু তিব্বতক কানেক্ট কৰে, ইয়াতে কি আছে, আকচাই চিন, এখন আকচাই চিন এৰিয়াতে পৰে মানে, ঠিক আছে। অ'কে, আৰু অলপ ডিটেইলত চাই লওঁ, এবাৰ ৰিভিজন হৈ যাব। খাৰডুংলাটো ক'ত আছে, লাডাখ ৰেঞ্জত আছে। ইট ইজ দ্য ছেকেণ্ড হায়েষ্ট মটৰেবল পাছ ইন দ্য ৱৰ্ল্ড। ফাৰ্ষ্টটো কি আছিল, উমলিংলা, ঠিক আছে, যাতে ৱৰ্ল্ডৰ হায়েষ্ট অক্সিজেন কেফে ইনষ্টল কৰা গৈছে। কিমান হাইট হয় উমলিংলাৰ, 19,024 ফিট এবভ চি লেভেল। এখন কি কৰে, খাৰডুংলা লে আৰু চিয়াচিন গ্লেছিয়াৰক কানেক্ট কৰে, ঠিক আছে। এইখন যোনটো আমাৰ আৰ্মিক ছাপ্লাই দিয়া যায় চিয়াচিন গ্লেছিয়াৰক, এইখন ৰুট দিয়ে দিয়া হয়, ঠিক আছে, খাৰডুংলা দি। আৰু এইখনক আমি গেটৱে টু নুব্ৰা ভেলী বুলিও কওঁ, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট কি আছে, জজিলা এখন জাংস্কাৰ ৰেঞ্জত আছে। তো ইয়াত কি আছিল আমাৰ লাডাখ ৰেঞ্জ, এখন লাডাখ ৰেঞ্জ হয়, ইয়াৰ তলত কি আহে, জাংস্কাৰ ৰেঞ্জ, ঠিক আছে, জাংস্কাৰ ৰেঞ্জ আহে। এই জাংস্কাৰ ৰেঞ্জতে জজিলা আছে। জজিলা কি কৰে, ইট কানেক্ট শ্ৰীনগৰ উইথ কাৰ্গিল এণ্ড লে, ঠিক আছে, শ্ৰীনগৰ উইথ কাৰ্গিল এণ্ড লে। এণ্ড অল ৱেদাৰ জজিলা টানেল ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন, এতিয়ালৈকে হোৱা নাই, ইট ইজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন। জজিলাখন কি হয়, পাৰ্ট অফ NH1, নেশ্যনেল হাইৱে 1, এখন কাশ্মীৰ আৰু লাডাখত আছে, নেশ্যনেল হাইৱে 1। জজিলা কি হয়, পাৰ্ট অফ NH1, ঠিক আছে। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়, মেইন জাংস্কাৰ ৰেঞ্জ এইটো চাই মনত থ'ব, পাৰিলে এখন শ্ৰীনগৰ উইথ কাৰ্গিল এণ্ড লে, এইটো মনত থ'ব, ঠিক আছে। মেইন কুৱেশ্যন আহি যায় ক'ত আছে, এইখনো মনত থ'লে হ'ল, লাডাখ। বেছিকৈ দুটাই বেছি সোধা হয়, ঠিক আছে। দেন আহে পেঞ্চিলাটো চিম্পল, বেছি হেৰি নাই। ইয়াত কি হয়, গেটৱে টু জাংস্কাৰ, এইখনো জাংস্কাৰ ৰেঞ্জত আছে। এটাই কুৱেশ্যন সোধা হয়, কোনটো পাছক আমি গেটৱে টু জাংস্কাৰ বুলি কওঁ, এনচাৰটো কি হ'ব, পেঞ্চিলা, ঠিক আছে। এতিয়া আমি কাৰাকোৰাম ৰেঞ্জখিনি চাম, ঠিক আছে। যোনকেইটা
পাছেছ কাৰাকোৰাম ৰেঞ্জত আছে। তো ইয়াত আছে মানে জনস্কাৰ ৰেঞ্জ, এইখিনিত লাডাখ ৰেঞ্জ, আৰু ওপৰত এইখিনি কি আছে কাৰাকোৰাম ৰেঞ্জ। ঠিক আছে, প্ৰথম এইখিনি পইণ্টত কি আহে মিনটাকা পাছ। মিনটাকা পাছটো কি হয় আফগানিস্তান, চাইনা আৰু ইণ্ডিয়াৰ ট্ৰাই জাংচন পইণ্টত আছে। ঠিক আছে, এইটো ইমানটা মনত থ'লে হ'ল, এইটোৱে মেইন পইণ্ট হয়। আৰু মিনটাকা পাছ ক'ত আছে লাডাখত আছে। ঠিক আছে, দেন আহে অঘিল পাছ। অঘিল পাছটো ইয়াত আছে। অঘিল পাছটো কি হয় নৰ্থ অফ মাউণ্ট K2, ইয়াত K2 আছে, K2 নৰ্থত অঘিল পাছ চিটুৱেটেড। এখন কি কৰে এগেইন ছেম লাডাখ আৰু ইয়াত আছে চাইনা, লাডাখ চাইনা, ইয়াত আছে চাইনা, লাডাখ আৰু চাইনাক কানেক্ট কৰে। ঠিক আছে, লাডাখ উইথ জিনজিয়াং প্ৰভিন্স অফ চাইনা। এইটো নালাগে ইমান জিনজিয়াং প্ৰভিন্স, লাডাখ আৰু চাইনাটো মনত থ'ব, বা ইণ্ডিয়া চাইনাক কানেক্ট কৰে অঘিল পাছ। ঠিক আছে, নেক্সট আহি গ'ল কাৰাকোৰামত এগেইন কাৰাতাগলা। ঠিক আছে, এখানে অফশুট অফ এনচিয়েণ্ট সিল্ক ৰুট হয়। জাষ্ট ইমান মনত হ'ব কাৰাতাগলা ক'ত আছে লাডাখত, ইয়াতকৈ বেছি ইমান নহ'লে। ইভেন চাংলাও তেনেকুৱা হ'লে ক'ত আছে লাডাখত। ঠিক আছে, আৰু কানেক্ট কৰে চাংলা কি কানেক্ট লাডাখ এণ্ড টিবেট। আৰু চাংলা মানে নৰ্দাৰ্ণ পাছ, লিটাৰেল মিনিং কি হয় নৰ্দাৰ্ণ পাছ। মানে ইম্পৰ্টেণ্ট হয় লানাকলা। ঠিক আছে, তো লানাকলাটো ইট লাইজ ইন দ্য আকচাই চীন। ঠিক আছে, আকচাই চীন এৰিয়া লাডাখ ৰিজনৰ আকচাই চীনত লানাকলা আছে। এইটো লানাক আৰু লাছা ইন তিব্বত কানেক্ট কৰে, মানে ইণ্ডিয়া আৰু তিব্বত কানেক্ট কৰে। তো লানাকলা ক'ত আছে লাডাখত। এবাৰ আহি যাম জম্মু এণ্ড কাশ্মীৰ। তো ইয়াত তিনিটাই আছে মেইন বুৰঝিল পাছ, পীৰ পঞ্জল পাছ, বনিহাল পাছ। ইয়াৰে ভিতৰত এই দুটা বেছি ইম্পৰ্টেণ্ট হয়, পীৰ পঞ্জল আৰু বনিহাল পাছ। বনিহালটো বেছি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পীৰ পঞ্জলটো কি কৰে কাশ্মীৰ ভেলি টু জম্মু কানেক্ট কৰে। ঠিক আছে, কাশ্মীৰ ভেলি টু জম্মু কানেক্ট কৰে পীৰ পঞ্জল। অ'কে, এতিয়া ইম্পৰ্টেণ্ট চাবজেক্ট কি কৈছিলোঁ বনিহাল পাছ। ঠিক আছে, বনিহাল পাছটোক আমি এনেকুৱা কুৱেশ্যন এটা সোধা হয় পাছত জৱাহৰ টানেল বনোৱা হৈছে, বা কোনটো পাছৰ ওচৰত জৱাহৰ টানেল বনোৱা হৈছে। জৱাহৰ টানেল বনোৱা হৈছে বনিহাল পাছত। একচুৱেলি কি হয় জৱাহৰ টানেলখন এইখন চাপ'জ এইটো হাইটত আছে বনিহাল পাছ, বিকজ এইটো এভালেঞ্চ প্ৰন এৰিয়াত আছিল। ইয়াত অলপ ইয়াৰ তলত বনোৱা হৈছিল টানেল এটা বনোৱা হৈছিল। এই টানেলখন নাম কি দিছিল জৱাহৰ টানেল। বনোৱা হৈছিল 1956-ত। তাৰপিছত কি কৰিলে এইখন পাছক বন্ধ কৰি দিয়া হ'ল। ঠিক আছে, বন্ধ কৰাৰ পিছত যেতিয়া বনোৱা হৈছিল 1956-ত, তেতিয়া এবাউট কেপাচিটি আছিল 150 ভেহিকলছ পাৰ ডে। 150 ভেহিকলছ পাৰ ডে পাছ হ'ব পাৰে এইখন পাছেতে। তাৰপিছত মডিফাই কৰি এইটো এতিয়া বৰ্তমান কি কৰিছে 7000 ভেহিকলছ পাৰ ডে। কিন্তু এতিয়া কি হৈছে এইটো ইমান বেছি ইউজ নহয়। ইয়াৰে তলত ইয়াতকৈও তলত কি হয়, কাৰণ ইয়াৰ যোনটো অহা যোৱা যোনটো ৰুট আছিলে কানেক্টিং ৰুটকেইটা, তাতো মানে এইকেইটাও এভালেঞ্চ প্ৰন এৰিয়া আছিলে। তো ইয়াৰে তলত ইয়াতকৈও তলত আৰু এটা পাছ এৰিয়া মানে ৰোড বনোৱা হৈছে, টানেল বনোৱা হৈছে। ঠিক আছে, কাজিকুণ্ড বনিহাল টানেল বুলি কয়, কাজিকুণ্ড বনিহাল টানেল। ঠিক আছে, এটা লোৱাৰ ইলেভেশ্যন দেন দ্য এক্সিষ্টিং জৱাহৰ টানেল। ইয়াৰ পিছত আৰু এখন ইম্পৰ্টেণ্ট হয় বনিহাল ৰেলৱে টানেল। ঠিক আছে, টানেলৰ ওপৰত কুৱেশ্যনটো বেছি সোধা হয় ইয়াত। বনিহাল ৰেলৱে টানেল বা পীৰ পঞ্জল ৰেলৱে টানেল, যোনটো 11.2 কিলোমিটাৰ্ছ লম্বা হয়, আৰু এইটো ইণ্ডিয়াৰ লংগেষ্ট ৰেলৱে টানেল। তো কুৱেশ্যন এনেকৈ সুধি দিব পাৰে ইণ্ডিয়াছ লংগেষ্ট ৰেলৱে টানেল কোনটো পাছৰ ওচৰত বনোৱা হৈছে। তো এনচাৰটো কি হ'ব বনিহাল পাছ। ঠিক আছে, বা নাম কি হয় এইটো বেছি সোধা হয়, নামটো কি হয় বনিহাল ৰেলৱে টানেল বা পীৰ পঞ্জল ৰেলৱে টানেল। ঠিক আছে, oldest known route connecting Gilgit, Kargil and Srinagar. It is disputed area and now partitioned. তো এখন জাষ্ট ইমানটা মনত থাকিব ক'ত আছে। বুৰজিল পাছ ইজ লোকেটেড ইন হুইচ ইউনিয়ন টেৰিটৰী অৰ ষ্টেট। ইট ইজ লোকেটেড ইন জম্মু এণ্ড কাশ্মীৰ। ঠিক আছে, দেন আহি যায় পীৰ পঞ্জল পাছ। পীৰ পঞ্জল পাছ কোনটো ৰেঞ্জত আছে পীৰ পঞ্জল ৰেঞ্জত আছে। কোনটো ষ্টেটত আছে জম্মু এণ্ড কাশ্মীৰ। এই পীৰ ৱৰ্ডটোলি মনত থ'ব পাৰে, কাৰণ ইয়াত ইছলাম ধৰ্ম বহুত মানে জম্মু এণ্ড কাশ্মীৰ। পীৰ ৱৰ্ডটোৰ লগত ৰিলেট কৰি ল'ব, তেতিয়া পীৰ পঞ্জল। ঠিক আছে, এখন কাশ্মীৰ ভেলী আৰু জম্মুক কানেক্ট কৰে। এইখনক পীৰ কি গলি বুলি কোৱা হয়। ঠিক আছে,
Banihal Pass. It lies in the Pir Panjal range. The road from Jammu to Srinagar traversed Banihal Pass until 1956 when the Jawar tunnel was constructed under the pass. The road now passes through the tunnel and the Banihal Pass is no longer used for road transport. ইয়াৰ ওচৰত আৰু কি বনোৱা হৈছিল বুলি কৈছিলোঁ পীৰ পঞ্জাল ৰেলৱে টানেল বা বানিহাল ৰেলৱে টানেল যোনটো ইণ্ডিয়াৰ লংগেষ্ট ৰেলৱে টানেল হয় ঠিক আছে বানিহাল পাছটো মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় সোধা হয় কৈছে এবাৰ আমি আহি যাওঁ পাছেছ ইন হিমাচল প্ৰদেশ ঠিক আছে এতিয়ালৈকে আমি দুটা টেৰিটৰি কভাৰ কৰি দিলোঁ জম্মু এণ্ড লাডাখ এণ্ড জে.এন.কে ঠিক আছে এতিয়া ইয়াত আছে বাৰালাচালা ৰোহটাং দেপচা শিৱকিলা ইয়াৰে ভিতৰত এই তিনিটা বেছি ইম্পৰ্টেণ্ট হয় বাৰালাচালা ৰোহটাং আৰু শিৱকিলা ৰোহটাং বেছি ইম্পৰ্টেণ্ট হয় এইটো যদি ৰেঞ্জটো চাই ইয়াতে ৰেঞ্জ যদি চোৱা হয় এইখন ৰেঞ্জ হয় জনস্কাৰ ৰেঞ্জ ঠিক আছে তাৰমানে বাৰালাচালা কোনটো ৰেঞ্জত আছে জনস্কাৰ ৰেঞ্জত আছে নট ডেট ইম্পৰ্টেণ্ট বাট বাৰালাচালা কোনটো ষ্টেটত আছে এইটো সোধা হয় এইটো হিমাচল প্ৰদেশ এখন লাহোল ডিষ্ট্ৰিক্ট ইন হিমাচল প্ৰদেশ টু লে ডিষ্ট্ৰিক্ট কানেক্ট কৰে লাডাখ মানে হিমাচল আৰু লাডাখক কানেক্ট কৰা পাছটো নাম এটা পাছ হয় বাৰালাচালা নেক্সটটো হয় ৰোহটাং পাছটো আকৌ কিন্তু পীৰ পঞ্জাল ৰেঞ্জত আহে এগেইন নট ভেৰি ইম্পৰ্টেণ্ট কোনটো ৰেঞ্জত আহে ৰোহটাং পাছ ক'ত আছে হিমাচল প্ৰদেশ এইটোতো বহুত শুনিছে চাগে ইয়াতে কি বনোৱা হৈছে এই ৰোহটাং পাছতে বনোৱা হৈছে অটল টানেল যদিও অটল টানেল লংগেষ্ট নহয় কিন্তু 10,000 ফিট এবভত যোনকেইটা টানেল আছে তাৰে ভিতৰত ৱৰ্ল্ডৰ লংগেষ্ট হাইৱে টানেল হয় তো হাইৱে ভিতৰত ধৰা হয় ইণ্ডিয়াৰ ভিতৰত সবচে লংগেষ্ট টানেল কোনটো হয় ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল যোনটো জম্মুত আছে ঠিক আছে about 9.3 কিলোমিটাৰ্ছ লেন্থ হয় ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী টানেল ঠিক আছে এই অটল টানেলটো বনোৱা হৈছে লে মানালী হাইৱে ঠিক আছে লে মানালী হাইৱেত বনোৱা হৈছে অটল টানেল নেক্সট দেপচা পাছটো ইমান ইম্পৰ্টেণ্ট নহয় শিৱকিলাটো ভেৰি ইম্পৰ্টেণ্ট শিৱকিলা পাছৰ ওচৰত কি হয় সুতলেজ নদীখন যোনটো ৰিভাৰ এখন আছে সুতলেজ ৰিভাৰ এখন ইণ্ডিয়াত এণ্টাৰ কৰে ফ্ৰম তিব্বত টু ইণ্ডিয়া এণ্টাৰ কৰে এইখন এইকাৰণে বেছি ইম্পৰ্টেণ্ট হয় শিৱকিলাটো সোধা হয় ঠিক আছে এখন কুৱেশ্যনো আহিব পাৰে সুতলেজ কোনটো পাছৰ ওচৰতে ইণ্ডিয়াত এণ্টাৰ কৰে আমাৰ এনচাৰটো কি হ'ব শিৱকিলা এখন ইণ্ডো চাইনা শিৱকিলাটো ইণ্ডো চাইনা বৰ্ডাৰতে আছে ঠিক আছে আৰু এইটো কি কৰে হিমাচল প্ৰদেশ আৰু তিব্বতক কানেক্ট কৰে আৰু সুতলেজ ৰিভাৰ এণ্টাৰ কৰে নিয়াৰ দিছ পাছ ঠিক আছে So Baralachala, it lies in the Zanskar range. ঠিক আছে কানেক্টস লাহোল ডিস্ট্রিক্ট ইন হিমাচল প্ৰদেশ টু লে ডিস্ট্রিক্ট ইন লাডাখ তাৰমানে হিমাচল আৰু লাডাখক কানেক্ট কৰে বাৰালাচালা মেইন কুৱেশ্যন কি হয় বাৰালাচালা কোনটো ষ্টেটত আছে এনচাৰটো কি হয় হিমাচল প্ৰদেশ দেন আহে ৰোহটাং পাছ পীৰ পঞ্জাল ৰেঞ্জত আছে এগেইন ইম্পৰ্টেণ্ট কুৱেশ্যন ৰোহটাং পাছ কোনটো ষ্টেটত আছে হিমাচল প্ৰদেশ এইখন কি কানেক্ট কৰে কুল্লু লাহোল এণ্ড স্পিতি ভেলী অফ হিমাচল প্ৰদেশ ৰোহটাঙত কি বনোৱা হৈছে অটল টানেল ৰোহটাং পাছত কি বনোৱা হৈছে অটল টানেল বনোৱাৰ পিছত এবাউট 60 কিলোমিটাৰ ডিষ্টেঞ্চ কমি গৈছে যোনটো আগৰ পাত আছিলে সেই টানেলটো বনোৱাৰ পিছত এবাউট 60 কিলোমিটাৰ ডিষ্টেঞ্চ কমি গৈছে এতিয়া শিৱকিলাটো কি হয় ইণ্ডো চাইনা বৰ্ডাৰত আছে ইণ্ডিয়াছ বৰ্ডাৰ ট্ৰেডিং পইণ্টছ অলপ আগত ডিছকাছ কৰিছোঁ ন বৰ্ডাৰ এটা কি আছিলে কাৰাতাগলাটো ক'ত আছে কাৰাতাগলা ক'ত আছে এখন কাৰাকৰম ৰেঞ্জত পৰে কাৰাকৰম ৰেঞ্জ ক'ত থাকিব পাৰে লাডাখত কাৰাতাগলাটো ক'ত আছে লাডাখত ঠিক আছে এলঙত কাৰাতাগলা তাৰপিছত নাথুলাটো আমি ডিছকাছ কৰিম ছিকিম আৰু লিপু লেক এইখনো ডিছকাছ কৰিম এইকেইটা মেজৰ ট্ৰেডিং পইণ্টছ হয় ঠিক আছে তো কাৰাতাগলাটো এনচিয়েণ্ট চিল্ক ৰুটৰ পাৰ্ট হয় এতিয়া ইউজ নহয় হয়তো এনচিয়েণ্ট চিল্ক ৰুটৰ পাৰ্ট চিল্ক ট্ৰেডিং হৈছিলে সেইকাৰণে চিল্ক ৰুট বুলি কোৱা হয় এইকেইটা শিৱকিলা কি কৰে হিমাচল প্ৰদেশ আৰু তিব্বতক কানেক্ট কৰে আৰু সুতলেজ ৰিভাৰটো ক'ৰপৰা এণ্টাৰ কৰে ইণ্ডিয়াত এইখিনি পাছৰ ওচৰৰ পৰা ইট এণ্টাৰ্ছ ইণ্ডিয়া নিয়াৰ দিছ পাছ নিয়াৰ শিৱকিলা পাছ
দেপচা পাছটো ইমান ইম্পৰ্টেণ্ট নহয়, কুল্লু এণ্ড স্পিতি বেছি মনত থ'ব, হিমাচল প্ৰদেশত আছে বুলি। ঠিক আছে, এটা পাছ আছে উত্তৰাখণ্ড। অলমষ্ট গোটেইকেইটাই ইম্পৰ্টেণ্ট হয়। তাৰপিছত মুলিংলা, মানা পাছ, নীতি পাছ, লিপুলেক পাছ, এই চাৰিটা চালে হ'ল, ট্ৰেইলছ পাছটো নালাগে। ঠিক আছে, বেছি মনত থ'ব উত্তৰাখণ্ডত আছে বুলি। তো মুলিংলাখন চাব, ইয়াতে কি আছে, গংগোত্ৰী, চ'ৰ্চ অফ ৰিভাৰ গংগা, গংগোত্ৰী গ্লেচিয়াৰ আছে ইয়াত, গংগোত্ৰী গ্লেচিয়াৰ। তো এইটো চিটুৱেটেড টু দ্য নৰ্থ অফ, মুলিংলা ইজ চিটুৱেটেড টু দ্য নৰ্থ অফ গংগোত্ৰী গ্লেচিয়াৰ। মানা পাছটো কি হয়, মানা পাছ ইজ লোকেটেড উইদিন দ্য নন্দা দেৱী বায়'স্ফিয়াৰ ৰিজাৰ্ভ। ইয়াৰে ওচৰত বদ্ৰীনাথ টেম্পল আছে ন। ঠিক আছে, নীতি পাছটো বহুত ইম্পৰ্টেণ্ট হয়। নীতি পাছৰ ওপৰত কুৱেশ্যন সোধা হয় যে ট্ৰাইজ জাংচন বৰ্ডাৰ কোনটো হয়, ইয়াৰ ভিতৰত এইটো অপশ্যন দিয়া থাকিব নীতি পাছ। ইয়াত আছে ইণ্ডিয়া, এইটো হ'ল নেপাল, এইখিনি নেপাল, ইয়াত আছে এইটো ইণ্ডিয়া, নেপাল, আৰু এইটো কি হ'ল চাইনা বা তিব্বত। তো ট্ৰাই জাংচন বৰ্ডাৰত আছে নীতি পাছ। ঠিক আছে, তাৰপিছত নেক্সট লিপুলেক পাছটো ইম্পৰ্টেণ্ট হয়। লিপুলেক পাছটো কি হয়, কৈলাশ মানসৰোবৰ যোনটো যাত্ৰা হয়, কৈলাশ মানসৰোবৰ, কৈলাশ পৰ্বত ক'ত আছে, তিব্বতত আছে। তাৰে ওচৰত এখন লেক আছে মানসৰোবৰ লেক, তাৰে ওচৰৰ পৰা ব্ৰহ্মপুত্ৰ অৰিজিনেট হয়। এইখনৰ ওপৰত গাইজ আমি এটা অলৰেডি ভিডিঅ' বনোৱা হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ছিষ্টেমৰ ওপৰত, লিংকটো দিয়া থাকিব ডেছক্ৰিপশ্যনত বা ওপৰত আই বাটনত লিংক দিয়া থাকিব, আপোনালোকে কাইণ্ডলি চেক কৰিব। ঠিক আছে, এইখন যোনটো কৈলাশ মানসৰোবৰ যাত্ৰা হয়, এই লিপুলেক পাছেদি যোৱা হয়। ঠিক আছে, আৰু ট্ৰেইলছ পাছটো নন্দা দেৱী মাউণ্টেইন পিক আৰু নন্দকোট মাউণ্টেইন পিকৰ মাজত আছে। চ' মুলিংলা কানেক্টছ উত্তৰাখণ্ড টু তিব্বত, চিটুৱেটেড নৰ্থ অফ গংগোত্ৰী। চ' মুলিংলা খালি মনত থ'ব উত্তৰাখণ্ডত আছে। ঠিক আছে, দেন মানা পাছ, মানা পাছখন একচুৱেলি ঘাৰৱাল হিমালয়জত আছে। ঠিক আছে, এইটো ঘাৰৱাল ডিভিজন অফ হিমালয়জ, are located within the Nanda Devi Biosphere Reserve and its connect Uttarakhand to Tibet. और এটা কি কৈছিল, বদ্রীনাথ টেম্পল। নেক্সট আহে নীতি পাছ, লোকেটেড অন দ্য ইণ্ডো চাইনা বৰ্ডাৰ, এইটো উত্তৰাখণ্ড আৰু তিব্বতক কানেক্ট কৰে। এইটো কি আছিল, এনচিয়েণ্ট ট্ৰেড ৰুট বিটুইন ইণ্ডিয়া এণ্ড টিবেট বাট ক্ল'জড আফটাৰ 1962 ইণ্ডো চাইনা ৱাৰ। ঠিক আছে, এতিয়া বৰ্তমান বন্ধ। খোলাৰ ভিতৰত এটা আছে এতিয়া নাথুলা, এখন কৈছে নাথুলাটো বন্ধ কৰা হৈছিলে, কিন্তু 2006 পিছত আকৌ খুলি দিয়া হৈছে। দেন আহে লিপুলেক পাছ, লিপুলেকখন কি হয়, ট্ৰাই জাংচন অফ ইণ্ডিয়া তিব্বত আৰু নেপালত আছে। ঠিক আছে, কৈলাশ মানসৰোবৰ যাত্ৰা টু মাউণ্ট কৈলাশ এণ্ড লেক, হিন্দু পিলগ্ৰিমেজ টু মাউণ্ট কৈলাশ এণ্ড লেক মেথড ট্ৰেভাৰ্চেছ দিছ পাছ। ঠিক আছে, লিপুলেক পাছ ক'ত আছে, উত্তৰাখণ্ডত আছে। ট্ৰেইলছ পাছ লোকেটেড উইদিন নন্দা দেৱী এণ্ড নন্দকোট পিকছ। এটা পাছ আছে ছিকিম, নাথুলা আৰু জেলেটলা দুটাই আছে, কিন্তু ভেৰি ইম্পৰ্টেণ্ট হয়। ঠিক আছে, নাথুলা ক'ত আছে এইটো কুৱেশ্যন সোধে, ছিকিমত আছে, বহুত এক্সামত সোধা হৈছে এইটো, নাথুলা আৰু জেলেটলা। তো এইটো ইণ্ডো চাইনা বৰ্ডাৰতে আছে। ঠিক আছে, ইয়াতো এনচিয়েণ্ট চিল্ক ৰুট আছে। ঠিক আছে, ইয়াৰে ওচৰত এনচিয়েণ্ট চিল্ক ৰুটখন আছে, যোনটো 1962 ৱাৰৰ পিছত বন্ধ কৰি দিয়া হৈছে আৰু অ'পেন কৰিছে আকৌ 2006-ত। এখন নাথুলা ইণ্ডো চাইনা বৰ্ডাৰত আছে, was closed in 1962 after Indo-China War. Now it is opened in 2006, connect Sikkim with Tibet. নাথুলা ক'ত আছে, ছিকিমত আছে। নেক্সট পাছ কি হয়, জেলেটলা, ইট passes through the Chumbi Valley and it connects Sikkim with Lhasa. ঠিক আছে, ছিকিম উইথ লাছা ইন তিব্বত। তো বাছ জেলেটলা ক'ত আছে মনত থ'ব, ছিকিমত আছে। ঠিক আছে, এবার পাছেছ ইন অৰুণাচল প্ৰদেশ। ইয়াতে সবচে ইম্পৰ্টেণ্ট বমডিলা আৰু ডিফু পাছ, এই দুটাৰ ওপৰত কুৱেশ্যন হ'ব। কেতিয়াবা দিহাং পাছৰ ওপৰতো কুৱেশ্যনটো, দিহাং পাছ ক'ত আছে সুধিলে অবভিয়াছলি ইট ইজ অৰুণাচল প্ৰদেশ। ঠিক আছে, দিহাং নদী, ব্ৰহ্মপুত্ৰ নদীক আমি অৰুণাচলত প্লেইনছত কি বুলি কয়, দিহাং নদী বুলি কয়। এই ডিফু পাছত ক'ৰবাত কেতিয়াবা ডিফাৰ পাছ বুলিও কয়, ক'ৰবাত ডিফাৰ পাছ বুলিও কয়। ঠিক আছে, সেইটো মনত থ'ব। এই ডিফু পাছটো কি হয়, লোকেটেড ইন দ্য ট্ৰাই পইণ্ট বৰ্ডাৰ অফ ইণ্ডিয়া, চাইনা এণ্ড ম্যানমাৰ। তো এইখিনিত আছে ম্যানমাৰ, এইখিনিত আছে চাইনা। ঠিক আছে, তো ইণ্ডিয়া, চাইনা, ম্যানমাৰৰ ট্ৰাই পইণ্ট বৰ্ডাৰত ডিফু পাছ
আছে, ঠিক আছে। বমডিলা জাষ্ট না, এইটো আমি জানো বমডিলা ক'ত আছে, অৰুণাচল প্ৰদেশত। এইটো কি কৰে, অৰুণাচল প্ৰদেশ বা ইণ্ডিয়াক তিব্বতৰ লগত কানেক্ট কৰে, ঠিক আছে। আৰু এটা কথা, ডিফু পাছখন মেকমোহন লাইন যোনটো আছে, ইণ্ডিয়া চাইনা বৰ্ডাৰ মেকমোহন লাইন, এই মেকমোহন লাইনতে বনোৱা হৈছে। চ' বমডিলা কানেক্টছ অৰুণাচল প্ৰদেশ তিব্বত। ডিফু পাছ বা ডিফাৰ পাছ যোনটো দিয়া থাকে, ইট লাইজ ইন দ্য ডিছপিউটেড ট্ৰাই পইণ্ট বৰ্ডাৰ্ছ অফ ইণ্ডিয়া চাইনা এণ্ড ম্যানমাৰ, ঠিক আছে। ইট লাইজ অন দ্য মেকমোহন লাইন। দেন আহে লেখাপানী পাছ। লেখাপানী পাছ কি কৰে, অৰুণাচল প্ৰদেশ আৰু ম্যানমাৰক কানেক্ট কৰে, ইণ্ডিয়া ম্যানমাৰ কানেক্ট কৰে। তাৰপিছত আহে য়ংগ্যাপ পাছ। য়ংগ্যাপ পাছটো কি হয়, ইণ্ডো চাইনা বৰ্ডাৰত আছে, এনেকৈ ইট কানেক্টছ অৰুণাচল প্ৰদেশ উইথ তিব্বত। এতিয়া আমি আদাৰ ষ্টেটছ কেইটামান চাইছিলোঁ নহয়, ৰাজস্থান, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ এণ্ড কেৰেলা। এইকেইটাও ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন দি দিয়ে, কাৰণ আনএক্সপেক্টেড থাকে যে ইয়াৰ পৰা পাছেছৰ ওপৰত কুৱেশ্যন দিয়া হ'ব, ঠিক আছে। তো আছে পাছ ভালেখিনি, কিন্তু আমি অনলি ইম্পৰ্টেণ্টখিনি ডিছকাছ কৰিম। চ' ৰাজস্থানত এইখিনিত কি আছে, হলদিঘাটি পাছ, লোকেটেড ইন দ্য আৰাভালি মাউণ্টেইন ৰেঞ্জেছ, ঠিক আছে। আৰাভালি মাউণ্টেইন ৰেঞ্জখন কি হয়, বিলিভ কৰা হয় যে ওল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ চিষ্টেম ইন ইণ্ডিয়া, older than the Himalayas. It is about 600 kilometers in length. Start হয় দিল্লী পৰা আৰু শেষ হয় গুজৰাটত, আহমেদাবাদৰ ওচৰত, ঠিক আছে। আৰু ইয়াৰ হায়েষ্ট পিকটো কি হয়, গুৰু শিখৰ পিক, মাউণ্ট আবু গুৰু শিখৰ পিকটো হায়েষ্ট পিক হয় আৰাভালি ৰেঞ্জৰ, ঠিক আছে। About 40 kilometers from Udaipur, this pass is named after the turmeric colored soil, turmeric haldi colored soil in the area. ইয়াত হলদিঘাটিতে বেটেল অফ হলদিঘাটি ফাইট কৰা হৈছিলে বিটুইন মোগল এণ্ড মহাৰাণা প্ৰতাপ। কেতিয়া হৈছিলে, 1576, ঠিক আছে। নেক্সটটো কি হয়, এতিয়া মধ্যপ্ৰদেশ, ঠিক আছে। মধ্যপ্ৰদেশৰ ইয়াত কি আছে, অচিৰগড় পাছ। ইয়াত আছে সতপুৰা ৰেঞ্জ, ঠিক আছে। এইখনত কি আছিলে, আৰাভালি ৰেঞ্জ, এইখনত আছে সতপুৰা মাউণ্টেইন ৰেঞ্জ। কানেক্টছ নৰ্মদা এণ্ড তাপি Valley. It's also known as the key to the Deccan for being among the most important routes from North India to Deccan. এটা আহিম মহাৰাষ্ট্ৰ, দুটা ভেৰি ইম্পৰ্টেণ্ট, থালঘাট, ভোৰঘাট, কুৱেশ্যন হ'ব এইটো, ঠিক আছে। দুটাই ক'ত আছে, মহাৰাষ্ট্ৰত। থালঘাটটো কি কৰে, নৰ্দাৰ্ণ চাইডেৰিত আছে, নাচিক আৰু মুম্বাইক কানেক্ট কৰে, ঠিক আছে। নাচিক আৰু মুম্বাইক কানেক্ট কৰে। ভোৰঘাটটো কি হয়, এইখন নৰ্দাৰ্ণ চাইডেৰিত আছে, ভোৰঘাটটো মুম্বাই আৰু পুনেক কানেক্ট কৰে, ঠিক আছে। দুটাই মুম্বাইক কানেক্ট কৰে, এটা নাচিকৰ পৰা, এটা পুনেৰ পৰা। থালঘাট, থাল তেনেকৈ মনত থ'ব পাৰে, থানে মহাৰাষ্ট্ৰতে আছে, থালঘাট তেনেকৈ মনত থাকিব, ঠিক আছে। থালঘাট, ভোৰঘাট ক'ত আছে, মহাৰাষ্ট্ৰত। নেক্সট এণ্ড লাষ্ট কেৰেলা। অ'কে, মহাৰাষ্ট্ৰ আৰু কেৰেলা দুটাই ৱেষ্টাৰ্ণ ঘাটছৰ ভিতৰত পৰি আছে, ঠিক আছে। তো passes in western ঘাট। তো এনেকুৱা যদি কুৱেশ্যন চাৰিটামান অপশ্যন দি দিয়ে, হুইচ অফ দ্য ফলোইং লাইজ ইন দ্য ৱেষ্টাৰ্ণ ঘাটছ, হুইচ অফ দ্য ফলোইং পাছেছ, মাউণ্টেইন পাছেছ লাইজ ইন দ্য ৱেষ্টাৰ্ণ ঘাট, যেতিয়া আপুনি চুজ কৰিব কি কি আছে। থালঘাট, ভোৰঘাট দুটা মহাৰাষ্ট্ৰত, আৰু পালঘাটটো ক'ত আছে, কেৰেলাত, ঠিক আছে। পালঘাট আছে কেৰেলা। এইটোক আমি পালাক্কাৰ গেপ বুলিও কওঁ। এইটো কি কানেক্ট কৰে, কেৰেলা টু তামিলনাডু, এখন তামিলনাডু আৰু এখন কেৰেলা, ঠিক আছে। দুটা কানেক্ট কৰে পালঘাটে, এইটোক আমি পালাক্কাৰ গেপ বুলিও কওঁ। কোন দুটা হিলৰ মাজত আছে, নীলগিৰি হিলছ আৰু আন্নামালাই হিলছ, ঠিক আছে। বহুত বহুত ধন্যবাদ গাইজ শেষলৈকে চোৱাৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'খন আপোনালোকে বহুত ইনফৰ্মেটিভ আৰু হেল্পফুল পাইছে। যদি ভাল লাগিছে আপোনালোকে কাইণ্ডলি চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'খন লাইক আৰু শ্বেয়াৰ কৰিব। থেংক ইউ এণ্ড হেভ এ গুড ডে।